ওম শান্তি। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কেইটামান টিপছ যিকেইটা অৱলম্বন কৰিলে আপুনি জীৱনৰ যিকোনো পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'বই। যিমানেই ডাঙৰ কম্পিটিটিভ এক্সাম নহওক কিয় তাত আপুনি একেবাৰতে আপুনি উত্তীৰ্ণ হ'বলৈ সমৰ্থ হ'ব আৰু জীৱনত আপুনি যি লক্ষ্য স্থিৰ কৰিব সেই লক্ষ্যত আপুনি উপনীত হ'বই। প্ৰথম কথা হৈছে যিসকলে শুনি আছে, যিসকলে জীৱনত কিবা ডাঙৰ কৰিব বিচাৰিছে, IAS, NEET, ইঞ্জিনিয়াৰিং বা যিকোনো IPS, যিকোনো ডাঙৰ ডাঙৰ যিবিলাক কম্পিটিটিভ এক্সাম তেওঁলোকে দিম বুলি ভাবি আছে, এতিয়াৰ পৰা যিসকলে ভাবিছে বা যিসকলে ভবা নাই সেইসকলৰ বাবেও কেৱল ভাবিব লাগে এবাৰ। আজিৰে পৰা 1 নম্বৰ টিপছ হিচাপে আপুনি এখন ডায়েৰী মেইনটেইন কৰক। ডায়েৰীত আপুনি লিখক আপুনি কি হ'বলৈ বিচাৰিছে, যি হোৱাটো আপুনি বিচাৰিছে, যি হ'বলৈ বিচাৰিছে সেইটো আপুনি লিখক। এনেকে লিখিব, ফৰ এক্সাম্পল আপুনি ভাবিছে যে মই এজন সুদক্ষ চিকিৎসক হ'ম, আই এম ডক্টৰ, নিজৰ নামটো লিখক। আৰু লিখিলি নহ'ব, এজন ডক্টৰে কি ধৰণৰ, আপুনি ছাপোজ ডক্টৰ বিভাগ আছে, চাৰ্জন হ'ব বিচাৰিছে নে আপুনি শিশু বিভাগত যাব বিচাৰিছে নে আপুনি প্ৰসূতি বিভাগত যাব বিচাৰিছে নে মেডিচিনৰ ডক্টৰ হ'ব বিচাৰিছে নে আপুনি চকুৰ বিভাগৰ, কাণৰ বিভাগৰ, বিভিন্ন বিভাগৰ আছে, বিভাগটো আপুনি চিলেকশ্যন কৰি ল'ব লাগিব। তাৰমানে নিট এণ্ড ক্লিন গ'ল ছেট কৰিব লাগিব। আৰু এই গ'ল ছেট কৰোঁতে আত্মবিশ্বাসৰে কনফিডেণ্টলি আপুনি ভাবিব পাৰে এই মই চাগৈ হ'ব পাৰিমনে? পাৰিব, আপুনি পাৰিব। আপোনাৰ ভিতৰতে সিমান দক্ষতা আছে, আপোনাৰ ভিতৰতে সিমান পাৱাৰ আছে, আপুনি এজন সুদক্ষ চিকিৎসক হ'ব পাৰে, সুদক্ষ এজন ইঞ্জিনিয়াৰ হ'ব পাৰে, অভিযন্তা হ'ব পাৰে, এজন টপাৰ IAS টপাৰ হ'ব পাৰে, IPS হ'ব পাৰে, APSC আপুনি টপাৰ হ'ব পাৰে, আপুনি যিকোনো হ'ব পাৰে, আপোনাৰ ভিতৰতে সেই দক্ষতা আছে। কিন্তু সপোনটো আপুনি দেখিব লাগিব। সপোন দেখাৰ লগে লগে নিজৰ যিখিনি এতিয়া আমি যি কৰি আছো তাৰ কিন্তু কাৰ্যক্ৰমণিকা, তাৰ যি টাইম টেবুল আমি কিন্তু লগে লগে চেঞ্জ কৰিব লাগিব। সৰ্বপ্ৰথমে আপুনি প্ৰথমতে মনৰ ভিতৰত এজন, যদি আপুনি ডক্টৰ হোৱাটো বিচাৰিছে, মই এটা ক্ষুদ্ৰ উদাহৰণ দিছোঁ, এজন চাৰ্জন হ'ব বিচাৰিছে, ছাপোজ আপুনি এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ হ'ব বিচাৰিছে, আপুনি কেনেকৈ অপাৰেশ্যন কৰে, অতীত কেনেকৈ এজন ডক্টৰ সোমায়, অতীত সময়ত ডক্টৰজনে কেনেকৈ অপাৰেশ্যনটো ছাকচেছফুলি কৰে, আজিকালিতো ভিডিঅ' উপলব্ধ, সেই বস্তুবিলাক আপুনি চাবলৈ আৰম্ভ কৰিব লাগিব। আপোনাৰ ইণ্টাৰেষ্টটো তালৈ শ্বিফ্ট কৰিব লাগিব। এতিয়া আপুনি যদি ৰিল চাই কিবা চাই যদি আপুনি এনে টাইম নষ্ট কৰি আছে মোবাইলটোত, আপুনি মোবাইলটো তেনেকুৱা ভাল কামলৈ শ্বিফ্ট কৰিব লাগিব। চাবলৈ আৰম্ভ কৰক এজন সুদক্ষ ডক্টৰে কেনেধৰণেৰে অস্ত্ৰোপচাৰ কৰে, যিকোনো চাব নালাগে, টপ যিখিনি ডক্টৰ্ছ লিষ্ট আহে ইণ্ডিয়াৰ বেষ্ট চাৰ্জন, তেওঁলোকে কেনেকৈ চিকিৎসা কৰে, তেওঁলোকৰ চিকিৎসাৰ পদ্ধতি কেনেকুৱা ইত্যাদিবোৰ আপুনি এনেই চাবলৈ আৰম্ভ কৰক। আপুনি সেই বিভাগৰে যিকোনো ধৰণৰ ভিডিঅ' চাবলৈ আৰম্ভ কৰক যেতিয়া আপুনি অফ টাইমত ভিডিঅ'টো চায়। ভিজুৱেলাইজেশ্যনটো আপুনি ক্লিয়াৰ কৰক। আৰু আপোনাৰ যি আচাৰ ব্যৱহাৰ, আপোনাৰ যেনেকুৱা ধৰণৰ আপুনি যেতিয়া পঢ়ি থাকিব, পঢ়িবতো লাগিবই, সেইটো কথালৈ আহি আছো, আপুনি এজন ডক্টৰে কেনেকৈ যায়, কি কৰে, এজন ডক্টৰৰ চিন্তন কেনেকুৱা, কি চলি থাকে, নতুন বেমাৰ এটাক উদ্ভাৱন কৰা, নতুন এটা জাৰ্মছ, যিটো ভাইৰাছ আমাক এটাক কৰে, যিবিলাক ভাইৰাছ নতুন নতুনকৈ আহিছে সেইবিলাক কেনেকৈ তেওঁলোকে উলিয়ায়, কেনেকৈ নামটো দিয়ে, কেনেকৈ তাক এক্সপেৰিমেণ্ট কৰে, মানুহৰ দেহত কেনেকৈ তাক পোৱা যায়, এই গোটেই আপুনি এক্সপেৰিমেণ্টেল যিটো জাৰ্নি সেইটো আপুনি চাবলৈ আৰম্ভ কৰি দিয়ে। সেইটো হৈছে ভিজুৱেলাইজেশ্যন। খুব বেছি ইম্পৰ্টেণ্ট হৈছে গ'লটো ছেট কৰিব লাগিব প্ৰথমতে, তাৰপিছত ভিজুৱেলাইজেশ্যন কৰিব লাগিব। তাতে সৰু সৰু উদাহৰণ হ'ব পাৰে। আপুনি যদি এজন শিক্ষক হ'ব বিচাৰিছে, সুদক্ষ ভাল শিক্ষক, এজন ভাল শিক্ষক, ইণ্ডিয়াৰ টপ বেষ্ট টিচাৰ্ছৰ ইণ্টাৰভিউ চাওক, তেওঁলোকে কেনেকৈ পঢ়ায়, তেওঁলোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰে, কেনেকৈ সৰুৰ পৰা তেওঁলোক পঢ়িছে, সেইবোৰ চাওক। এটা কথা মনত ৰাখিব, আপুনি এজন সুদক্ষ বিষয়া হোৱাত যিকোনো বিভাগত
আপোনাৰ বেকগ্ৰাউণ্ডে কেতিয়াও মেটাৰ নহয়, আপুনি কোন জাতি ধৰ্ম ভাষা বৰ্ণ কেতিয়াও মেটাৰ নহয়, আপোনাৰ বেকগ্ৰাউণ্ড আপোনাৰ মা দেউতাই কি কৰে কেতিয়াও মেটাৰ নহয়। এইকাৰণে নহয়, আজিকালি ভালকে পঢ়িলে স্কলাৰশ্বিপ দি ফ্ৰীকেও এডুকেশ্যন দিয়াৰ বহু ইনষ্টিটিউশ্যন এতিয়া আছে, কেৱল টেলেণ্ট লাগে। আৰু আপুনি এজন টেলেণ্টেড ছাত্ৰ, আপুনি এগৰাকী টেলেণ্টেড ছাত্ৰী, আপোনাৰ ভিতৰত ইমান টেলেণ্ট সোমাই আছে, আপুনি আজি গোটেই টেলেণ্টখিনিক ব্যৱহাৰ কৰি আছে জানেনে? বেছিখিনি সময় একাংশই আমি ডিজিটেল মাধ্যমত ব্যৱহাৰ কৰি আছো দেই। মই এটা সৰু এক্সাম্পল দিব বিচাৰিছো, এটা ছাকচেছ ষ্টৰী। এজন সন্তান আছিলে, তেওঁ পঢ়াত তেওঁ বহুত কিবা কিবি হ'ব বিচাৰে, তেওঁ হাই এম্বিশ্যন, কিন্তু তেওঁ নপঢ়ে। এদিন মাক দেউতাকে মোৰ লগত কাউন্সেলিং কৰিলে, কৰোঁতে মই তেওঁক এনেকুৱা ধৰণৰ গ'ল ছেটিঙৰ কথা ক'লো। শুই উঠিয়েই আই এম ডক্টৰ নিজৰ নাম ল'ব দিলোঁ, আৰু নাম লোৱাৰ পিছতে তেওঁক ক'ব দিলোঁ যে মই আজিৰ দিনটোত 3 ঘণ্টা নুঠাকৈ কোনো কাৰণত বাথৰুমৰ বাহিৰে মই 3 ঘণ্টা কোনো কাৰণত মোবাইল নুচুওঁ। প্ৰথমতে মই তেওঁক দিছিলোঁ 15 মিনিটকৈ, তেওঁ খুব মোবাইল এডিক্টেড আছিলে। তেওঁক মই প্ৰতিশ্ৰুতি দিয়াইছিলোঁ যে যদি এইকেইটা টিপছ পালন কৰে আপুনি কিন্তু এজন খুব ভাল চিকিৎসক আপুনি হ'ব পাৰিব। তেওঁ নিট দিছিলে, এবাৰ কোৱালিফাই নহ'ল, ছেকেণ্ড টাইম তেওঁ দিছে, ছেকেণ্ড টাইমত তেওঁ ভালকে কোৱালিফাই হ'ল। যিকেইটা টিপছ দিছিলোঁ শুনিব। প্ৰথম কৈছোঁ মই তেনেকৈ গ'ল ছেট কৰিবলৈ দিছিলোঁ, ৰাতিপুৱা শুই উঠি নিজকে থপথপাবলৈ দিছিলোঁ, আই এম ডক্টৰ অমুক, আই এম দ্য বেষ্ট চাৰ্জন ইন দিছ ডিষ্ট্ৰিক্ট অৰ ইন দিছ ষ্টেট, আৰু মই দিনটোত বহুকেইটা ছাকচেছফুলি চাৰ্জাৰী কৰি কৃতকাৰ্য হৈ দিনটো মই সামৰিছোঁ। এনেকুৱা ধৰণৰ নিজে নিজৰ লগতে কথা, নিজে নিজৰ লগতে ভিজুৱেলাইজেশ্যন প্লাছ মোবাইল এডিকশ্যনটো মই আঁতৰাবলৈ তেওঁক সুধিছিলোঁ, আপুনি মোবাইলৰ পৰা সঁচাকৈ আঁতৰিব বিচাৰিছে? তেওঁ কৈছিলোঁ মই সঁচাকৈ আঁতৰিব বিচাৰিছোঁ। তেতিয়া মই কৈছিলোঁ প্ৰথমতে আপুনি 15 মিনিট মোবাইলটো অলপ দূৰত থৈ পেলাই আপুনি পঢ়িবলৈ আৰম্ভ কৰক। তেওঁ কৈছিলে মই মোবাইলটোত নাচালে মোৰ মোবাইলটো সন্মুখত থাকিলেহে মোৰ ভাল লাগে। তেতিয়া মই কৈছোঁ অলপ আঁতৰত ৰাখিব, আপোনাৰ হাতখন যাব হঠাতে, লগে লগে আপুনি সংকোচন কৰি আনিব। আপোনাৰ জীৱনৰ কথা, আপোনাৰ জীৱনৰ কথা। আজি আপোনাৰ মা দেউতা জীয়াই আছে, মা দেউতাই সৰ্বস্ব কৰি আছে, কিন্তু নাভাবিব আপোনাৰ পিছফালে এদিন মা দেউতাই আপোনাক হাত ধৰি আগুৱাই লৈ গৈ থাকিব। আপুনি এখন সংসাৰ কৰিব লাগিব, আপুনি এটা জীৱন, আপুনি বহুত জীৱনক পোহপাল দিব লাগিব। সেই কথা যদি আপুনি এতিয়াই ভাবি লয়, আপোনাৰ জীৱন সৰ্বশ্ৰেষ্ঠ হ'ব। তেতিয়া মন যাব আপোনাৰ, মোবাইলটো আপোনাৰ চুবলৈ মন যাব। 15 মিনিট আপুনি মোবাইলটোক চাই ক'ব নো, মই নুচো মানে নুচো, মই সংকল্প লৈছোঁ। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে শক্তিশালী মহাসংকল্প, আজি মই মোবাইলটো 1 ঘণ্টা নাচাওঁ মানে নাচাওঁ। থাকক মোৰ ওচৰতে পৰি থাকক, মই নাচাওঁ। কিন্তু হাতখন আপোনাৰ যাব পিৰপিৰাই, মনটো যাব নো, লগতে আপুনি লৈ আনিব। 1 ঘণ্টা আপুনি লাগিলে নপঢ়ক, কিন্তু কিতাপ চাই হলেও আপুনি বহক, নিজক ষ্টেবল কৰক। এয়া আপুনি কৰিব লাগিব। আপোনাক কোনেও জবৰদস্তি বহাই ৰাখিব পাৰিব জানো টেবুলখনত? নোৱাৰে। ডিটাৰমিনেশ্যন, আপোনাৰ যিটো একাগ্ৰতা শক্তি আপুনি আনিব লাগিব। সেইবাবে শুই উঠিয়ে সৰ্বপ্ৰথমে যোন যি ধৰ্মত আছে, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰম পিতা পৰমাত্মা, তেওঁক স্মৰণ কৰি ক'ব, তেওঁক স্মৰণ কৰি আপুনি গুড মৰ্ণিং গড বুলি কৈ নিজে নিজক সংকল্প দিব যে মই আজি 1 ঘণ্টা সময় মোবাইলটোৰ পৰা বিৰত থাকিম, আৰু এই 1 ঘণ্টাত মই পঢ়াৰ টেবুলত বহি থাকিম। লাগিলে মই নপঢ়োৱে, কিন্তু মই বহি থাকিম। এদিন লাহে 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 লাহে, দুদিন আপুনি এনেই বহিব নোৱাৰে, 3 দিনাখন আপোনাৰ কি হ'ব? আপোনাৰ সংকল্পই আপোনাক কি কৰিব? ট্ৰিগাৰ কৰিব। পঢ়া, উঠা, তুমি এজন ডক্টৰ, তুমি এজন সুদক্ষ অভিযন্তা, তুমি এগৰাকী IPS, তুমি ACS, তুমি এগৰাকী IAS, হয়নে? সপোন দেখক। সপোন দেখিলে কিন্তু নহ'ব। আকৌ সেই ল'ৰাজনৰ দৰে, তেওঁ হাই এম্বিশ্যন আছিলে, নপঢ়ে। লাহে 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 সেই ল'ৰাজনৰ কথাই মই কওঁ, তেওঁ 15 মিনিট মোবাইলটো নোচোৱাকৈ থাকিব পাৰিলে, লাহে লাহে 45 মিনিট। আৰু এদিন তেওঁ মোক কৈছে, মই গোটেই দিনটোৰ কাৰণে মাক কৈছোঁ, মা তুমি মোৰ মোবাইল লৈ লোৱা। মই মাক নিজেই মোবাইলটো দি দিছোঁ, মায়ে মোবাইলটো তুমি ৰাখা, মই এতিয়া পঢ়াত বহিম। আৰু তেওঁ নিট কোৱালিফাই কৰি আজি তেওঁ এজন ভাল ডক্টৰ হিচাপে তেওঁ আজি নিজকে এষ্টাব্লিছ কৰা যাত্ৰা আছে। গতিকে বহুত সহজ হয় এই সংকল্প যাত্ৰাটো, কিন্তু গ'ল ছেট
সেইবিলাককে আমি আধ্যাত্মিক সংকল্প বুলি কওঁ গোল সেটিং কৰি লওক আপুনি কি হ'ব বিচাৰিছে আজিয়ে লিখক ডায়েট লিখক দিনটোত 21 বাৰমান লিখিব লিখি সেই অনুযায়ী তেনেকে এক্টিভিটি কৰিব সাপোজ আপুনি এজন ডেপুটি কমিশনাৰ হ'ব বিচাৰিছে IPS হ'ব বিচাৰিছে তেওঁ কেনেকৈ আচৰণ কৰে তেওঁ কেনেকৈ কথা পাতে তেওঁ কেনেকৈ আনক কমাণ্ড কৰে তেওঁৰ কিমান দায়িত্ব কি দায়িত্ব তেওঁ পালন কৰিবলগীয়া হয় আপুনি এনেই চাওক আজিকালি ভিডিঅ' উপলব্ধ হৈ আছে দে যিখিনি সময় আপুনি মোবাইল চাই কোৱালিটি আপুনি স্ক্ৰীন টাইমটো লওক কোৱালিটি স্ক্ৰীন টাইম আপুনি আৰম্ভ কৰকচোন দেখিব আপোনাৰ কিমান যে আপোনাৰ ডিটাৰমিনেশ্যন পাইব আপুনি পাৰিব আপোনাৰ ভিতৰতে সকলো আছে আপুনি নাভাবিব মই পঢ়াত গাধা মোৰ পঢ়াত মন নাই নহয় আপুনি পঢ়িবলৈ পাৰিব আপোনাৰ ভিতৰতে গোটেইখিনি আছে কেৱল কি হৈছে আমাৰ নিজৰ যিটো ইচ্ছা উইল পাৱাৰ যিটো বুলি কওঁ সেইটো কমি আছে শুই উঠিয়ে I am doctor, I am IPS, I am deputy commissioner of Amuk district, I am deputy magistrate, I am district magistrate, I am IPS, I am APSC যি আপুনি অফিচাৰ হোৱাটো বিচাৰিছে সেই হিচাপে নিজকে দেখক সেলুট কৰক নিজকে আইনাৰ সন্মুখত ৰখ আৰু নিজকে সেলুট কৰক দেখিব আপোনাৰ লাহে লাহে আপুনি আপোনাৰ প্ৰতি আপোনাৰ এটা সাংঘাতিক আপোনাৰ কি বুলি কম লাইবিলিটিজ আপোনাৰ বাঢ়িবলৈ আৰম্ভ কৰিব আপোনাৰ এনেকুৱা লাগিব শুই উঠি আপোনাৰ এনেকুৱা লাগিব সংকল্প শক্তি আপোনাক কেনেকৈ কামত দিব আপোনাক ট্ৰিগাৰ কৰিব 3 days আপুনি কওক মই অমুক 4 days স্পন্টেনিয়াছলি সাবকনসিয়াস আপোনাৰ মনত পেলাই দিব যে তুমি অমুক হোৱাৰ কথা কৈ আছা নিজকে উঠা পঢ়া জাগা কিন্তু ইয়াত সবতকে ডাঙৰ আজি বাধা হৈ গৈছে মোবাইলটো দে গতিকে মোবাইলটোক যিমান পাৰে কাষতে ৰাখক সি আমাৰ শত্ৰু নহয় সি আমাৰ বন্ধু তাক সাইডত ৰাখক দেন সাইডত ৰাখক 15 মিনিট ৰাখক নুচুব 30 মিনিট ৰাখক নুচুব 1 ঘণ্টা ৰাখক নুচুব 2 ঘণ্টা 3 ঘণ্টা পঢ়াৰ টাইম বঢ়াই দিয়ক এনেই টেবুলখনত বহি থাকি লাভ নাই পঢ়াৰ টাইম বঢ়াই দিয়ক আৰু এটা আছে যিটো আমি ফেক ষ্টাডি বুলি কওঁ যিটো মিছা আমি পঢ়া বুলি কওঁ কি জানেনে এই 10 মিনিট পঢ়াৰ পিছত মোবাইলটো অকমান এনেকৈ কৰাটো এটা সকলোতকৈ বেয়া ষ্টাডি ফেক ষ্টাডি তাৰ কোনো ৰিজাল্ট নোলায় আচলতে যদি পঢ়িবলৈ বহিছে আপুনি সংকল্প লওক মই 2 ঘণ্টা পঢ়িমেই বাথৰুম গৈ আপুনি ক্লিয়াৰ হৈ আহক নিজকে যেন আপুনি কিবা যুদ্ধৰ কাৰণে প্ৰস্তুতি কৰিছে সেই অৱস্থাত আহক আপুনি মই 2 ঘণ্টা পঢ়িমেই 2 ঘণ্টাৰ কাৰণে আপুনি বহি যাওক পঢ়ক এটা সাবজেক্ট পঢ়িছে ক্লিনকে পঢ়িছে হৈ গল সেইটো সাবজেক্ট পঢ়িব আপোনাৰ মন যোৱা নাই নেক্সট এটা আপুনি সাবজেক্ট উলিয়াওক কিন্তু পঢ়ক চেষ্টাৰ অসাধ্য একো নাই তাৰ লগতে প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাক ভগৱানৰ লগত আপুনি সংযুক্ত হৈ থাকক তাৰ বাবে অকমান মেডিটেশ্যন কৰিব লাগিব মেডিটেশ্যনটো এনেকুৱা হ'ব যে নিজকে এটা এনাৰ্জি মই শৰীৰ নহয় মই এটা এনাৰ্জি মই সুপ্ৰিম এনাৰ্জি মই সকলো কৰিব পাৰো এই ভাৱনাৰে I am successful, I am peaceful, I am blissful, I am happy, I am powerful. মোৰ মেমৰি শক্তি মোৰ স্মৃতি শক্তি বহুত বেছি মই ক্লাছৰ টপাৰ মই আহিবলগীয়া বোৰ্ডৰ এক্সামৰ টপাৰ I am class topper, I am board exam topper, I am NEET topper. যত যি টপাৰ ক'বলগীয়া আছে কওক ডিটাৰমিনেশ্যনটো আনক আৰু ষ্টাডিত বহি যাওক স্মাৰ্ট ষ্টাডি কৰক যিবিলাক ষ্টাডি ৰিলেটেড আপোনাৰ যিবিলাক কৰিব লাগে এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে 100 বুঢ়ী ভিডিঅ' দি থোৱা আছে ইউটিউবত বহুতেই দি আছে বহু এডুকেশ্যনিষ্টে এইবিলাক কামেই কৰি আছে এতিয়া গতিকে আপোনালোকে সেইবোৰৰ পৰা ইনস্পায়াৰ হওক পঢ়ক যদি আপুনি পঢ়াত যদি টাইম বঢ়াই দিয়ে লগতে সংকল্পক যদি আপুনি আওৰাই থাকে যি হ'বলৈ বিচাৰিছে সেইটো যদি ভিজুৱেলাইজ কৰে আপোনাক কোনো ৰখাব নোৱাৰে কোনো বেৰিয়াৰ কোনো বাধাই আপোনাক ৰখাব নোৱাৰিব তাৰোপৰি যিবিলাক সংগ অনবৰতে এই ইনষ্টা চাওঁ এই কিবা চাওঁ ছ'চিয়েল মিডিয়াৰ কথা ৰিলৰ কথা বাহিৰত হৈ থকা আলটু ফালটু কথা ডিছকাশ্যন কৰে সেইবিলাক ফ্ৰেণ্ডক আপুনি ইমিডিয়েটলি আপুনি ত্যাগ কৰক বেয়া পাব সিহঁতে বেয়া পাবলৈ দিয়ক একো নহয় এদিন সিহঁতে ভাল পাব দেই সিহঁতক বেয়াকৈ কৈ বেয়া পাব নালাগে একো নাই মোৰ পঢ়াত অকণমান মোৰ মন বহাবলগীয়া হৈছে মইতো ভালকৈ পঢ়িব লাগিব গতিকে তোমালোকেও পঢ়া বেয়া নাপাবা মই তোমালোকক ইমান সময় দিব নোৱাৰিম
দেই কিন্তু সংগ এনেকুৱা সংগ ল'ব সেইকাৰণে বহুত সংগ ল'ব নালাগে এজন বা দুজনী বেষ্ট ফ্ৰেণ্ড হওক এনেকুৱা সংগ ল'ব যোনে খুব পঢ়ি থাকে যোন হাইলি এম্বিচিয়াছ প্লাছ হাৰ্ড ৱৰ্কাৰ যোনে ভালকে পঢ়ে যোনে বেছি সময় পঢ়ে সেইসকলৰ সংস্কাৰ সেইসকলৰ আচাৰ ব্যৱহাৰ সেইসকলৰ মানসিক স্থিতিও বহুত শান্তস্বৰূপ হয় জ্ঞানী হয় শক্তিশালী হয় তেওঁলোক অস্থিৰ নহয় চঞ্চল নহয় গতিকে আপুনি তেনেকুৱা সংগলৈ গুচি যাওক সংগ চিফ্ট কৰক আজিৰ এই 20,000 টকীয়া মোবাইলটোৰ দ্বাৰা কাৰণে আপোনাৰ 2 কোটি টকীয়া জীৱনটো ধ্বংস নকৰিব আপোনাৰ জীৱনৰ মূল্য কোটি কোটিতকৈ বহুত ওপৰত মিলিয়ন ট্ৰিলিয়ন আপোনাৰ জীৱনৰ ভ্যালু আপুনি নাজানে আজি সময় দিলে আপুনি কিমান মিলিয়ন ট্ৰিলিয়নৰ আপুনি অধিকাৰী হ'ব পাৰিব পাৰে দেই গতিকে মোবাইলটো বন্ধু হিচাপে ব্যৱহাৰ কৰক কিন্তু তাক আপোনাৰ ইয়াত পৰিব নিদিব ৰীল ওলাব নাচাব নাই নাচাওঁ মই নাচাওঁ মানে নাচাওঁ মই নাযাওঁ মানে নাযাওঁ কোনোবাই মাতিছে নাযাওঁ কালিলৈকে গৈ আছিলো আজিৰ পৰা মই নাযাওঁ কি হঠাৎ সলনি হৈ গলি যে তই এনেই নাযাওঁ দে মই পঢ়াত মন দিয়ক সংগ কমাই দিয়ক বন্ধু বান্ধৱী মা দেউতাতকৈ ডাঙৰ সংগ আপোনাৰ কোনো হ'বই নোৱাৰে মা দেউতাৰ প্ৰতিটো কথা আপুনি পালন কৰক চেষ্টা কৰক আৰু যিমান পাৰে মা যদি মাহঁতৰ হাতত মোবাইলটো আপুনি গতাই দিয়ক দি দিয়কচোন 1 ঘণ্টাৰ কাৰণে মায়ে দিব নহয় আপোনাক ঘূৰাই পেলাই যে মা 1 ঘণ্টাৰ কাৰণে মোবাইলটো দি দিলো লোৱা মই সেই সময় পঢ়িম আপুনি বহুত আশীৰ্বাদ পাব মাক দেউতাকৰ আশীৰ্বাদেহে আচলতে জীৱনত কামত দিব বহুত বেছি কামত দিব আপুনি হাৰ্ড লেবাৰো কৰিব লাগিব পঢ়িবও লাগিব আৰু আশীৰ্বাদেও আপোনাক কামত দিব দেই আৰু যদি খং বেছি আপোনাৰ অস্থিৰতা বেছি শুই উঠিয়ে আই এম পিচফুল সোল পিচ ইজ মাই বাৰ্থ ৰাইট পিচ ইজ মাই আইডেণ্টিটি পিচ ইজ মাই সংস্কাৰ পিচ ইজ মাই নেচাৰ আই এম পিচফুল সোল মই শান্ত স্বৰূপ আত্মা হওঁ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ মই শান্ত মই শান্তিৰ সাগৰ পৰম পিতা পৰমাত্মাৰ ভগৱানৰ সন্তান হওঁ কৈ পেলাই পঢ়িবলৈ বহক নিজকে কৈ থাকিব আই এম ইণ্টেলিজেণ্ট আই এম ডিটাৰমাইণ্ড আই এম এটেণ্টিভ আই এম ডিটাৰমাইণ্ড মই পঢ়িমেই মই অমুকটো চাকৰি পামেই গতিকে এটা চাকৰি গোল কৰি লওক তাৰ বাদে বেলেগ বিকল্প নাই আজি ৰাজ্যত চৰকাৰত বহুত ভাল অফিচাৰৰ প্ৰয়োজন আছে মেন পাৱাৰ বহুত প্ৰয়োজন আছে সেইবিলাক কোন হ'ব আপুনি হ'ব লাগিব আপোনালোকৰ জেনেৰেশ্যনৰ পৰাহে ওলাব হয়নে এই যে বয়স ভাটি গ'ল সেইসকলৰ পৰা নোলাই নহয় গতিকে আপুনি এটা গ'ল ৰাখক উচ্চ গ'ল ৰাখক আপুনি জিকিব আপুনি পাৰিব গতিকে শুই উঠি সৰ্বপ্ৰথমে কি কৰিব লাগিব শৰ্টকে ক'লো প্ৰথমতে গোল সেট কৰিব লাগিব সংকল্প ল'ব লাগিব মই অমুক হ'ম মই অমুক হৈয়ে তাৰপিছত যিটো পদৰ বা পোষ্টৰ কাৰণে আপুনি ভাবিছে গোল সেট কৰিছে সেই ধৰণৰে আপুনি এক্টিভিটি কৰিব লাগিব তেনেকুৱা আপুনি চাল চলন ব্যৱহাৰ উঠোতে বহুতে নিজকে সেইজন বুলি ভাবিব লাগিব হয়নে তৃতীয়তে পঢ়াৰ সময় আগতকৈ দৈনিক 1 ঘণ্টা বঢ়াই যাব লাগিব 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টামান বাৰু স্কুলতে গ'ল 8 ঘণ্টা খেলা ধূলা শুওঁতে গ'ল বাৰু 10 ঘণ্টাই গ'ল 6 ঘণ্টাও যদি আপুনি ভালকে পঢ়ে 3 ঘণ্টা আপুনি একদম ব্ৰেক নোলোৱাকে পঢ়িলে আৰু 3 ঘণ্টাৰ পিছত আপুনি 5-10 মিনিট সময় ব্ৰেক ল'লে অলপ খোজ কাঢ়িলে এক্সাৰচাইজ কৰিলে পানী খালে কিবা ভাল লগা বস্তু এটা খালে আকৌ আপুনি পঢ়িবলৈ বহি গ'ল আপোনাৰ বেলেগ কাম নাই নহয় এতিয়া আপুনি মা দেউতাই পঢ়ে কাৰণে আপোনাক বজাৰলৈও নপঠায় হেৰো বজাৰ এটা কৰি আনা বুলি কয় জানো নকয় নহয় ইটো কৰ বুলি নকয় আপোনালোকৰ আমাৰ সময়ত আমি বহুত কাম বন কৰি পঢ়িবলগীয়া হৈছিলে ঘৰুৱা কাম বন আমি বহুত কৰিবলগীয়া হৈছিল এতিয়াতো আৰু সুবিধা মা দেউতাকে কেতিয়াও কাম নকৰে সন্তানক পঢ়িবলৈ দিয়ে গতিকে আপুনি ইউটিলাইজ কৰক আপুনি মা দেউতাক প্ৰমিছ কৰক চাবা মই আজি এজন এনেকুৱা হমেই হ'ম কিন্তু সেইটোকে আকৌ ষ্ট্ৰেছ হিচাপে ল'ব নালাগে টেনশ্যন হিচাপে নল'ব নালাগে মানে টেনশ্যন হিচাপে নহয় হেপী পঢ়ক আপুনি যিমান আপুনি সুখত থাকি নিজকে সেইজন হয় বুলি ভাবি পঢ়িব দেখিব লাহে আপোনাক কোনো ৰখাব নোৱাৰিব গতিকে আজিৰ পৰা নিজৰ যিটো ড্ৰিম পোষ্ট তাক ভিজুৱেলাইজ কৰক চাওক 2 চকুৰে চাওক পাৰিব আপুনিয়ে পাৰিব আৰু কোনে পাৰিব নহ'লে আপুনি নোৱাৰিব দেই গতিকে আপুনি এজন সুদক্ষ বিষয়া হোৱাত কোনো স্কুলৰ বেকগ্ৰাউণ্ডৰ কথা নাই কোনো ঘৰৰ বেকগ্ৰাউণ্ডৰ কথা নাই কোনো ধৰণৰ জাতি বৰ্ণ ভাষা ধৰ্মৰো কথা নাই একো
কথা নাই, কোনো কাষ্টৰ কথা নাই, কেৱল পঢ়িব লাগিব। পঢ়াৰ টাইম দিনক দিনে গ্ৰেজুৱেলি বঢ়াব লাগিব। তাৰোপৰি কিবা বুজি পোৱা নাই, টিউটৰৰ সহায় ল'ব লাগিব। সেইবোৰ দিবতো আজিকালি পিতৃ মাতৃ ৰেডি থাকে। আপোনাক যি সুবিধা লাগে তাকে দিবলৈ পিতৃ মাতৃ আজিকালি অপ্ৰান্ত চেষ্টা কৰি থকা দেখা যায় দেই। গতিকে আপুনি খুব ভাল সন্তান, আপোনাৰ দৰে সন্তান আৰু কোনো নাই, হয়নে? কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোক চাই আছে সেইসকলৰ ভৱিষ্যত জীৱন খুব সুন্দৰ হওক, খুব ভাল হ'ব, মোৰ আশীৰ্বাদ আছে। কিন্তু আজিৰে পৰা এইখিনি কৰিব। যদি কিবা জানিবলগীয়া আছে মোক ইনবক্স কৰিব। মই নেক্সট আকৌ আপোনালোকৰ বাবে পঢ়া শুনাত মনোযোগ বঢ়োৱাৰ আৰু কিছুমান টিপছ লৈ পেলাই মই আপোনাৰ লোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে পঢ়াত সময় বঢ়াওক, নিজকে সংকল্প দিয়ক আৰু যিমান পাৰে 5টা থেংকছ সদায় দি পেলাই ৰাতি শুব আৰু শুই উঠিও সেই 5টা থেংকছৰ দিনটোৰ আৰম্ভণি কৰিব। সেইটো হৈছে থেংক ইউ গড, থেংক ইউ মাই পেৰেণ্টছ, থেংক ইউ মাই টিচাৰ্ছ, থেংক ইউ মাই নেইবাৰ্ছ, থেংক ইউ নেচাৰ্ছ। হয়নে? কিয়? এই গোটেইকেইটা এলিমেণ্টৰ দ্বাৰাহে আমি আচলতে পূৰ্ণাংগ হওঁ। হ'ব? গতিকে এইখিনি কৰি থাকক। পৰাপক্ষত এইকেইটাও লিখিব। I love my parents very much. I love my teachers very much. I respect and regard my teachers very much. I love my school. I love everyone. Everyone likes me. I am successful. I am determined. মোৰ মনোযোগ শক্তি বহুত বেছি, মোৰ মেমৰি স্পান বহুত বেছি, মই পাৰিম। মই আপুনি যি হোৱাটো বিচাৰিছে, I am ডক্টৰ অমুক, I am IAS অমুক, I am IPS অমুক, I am ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ, যি ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে অমুক, I am ডক্টৰ অমুক। এনেকৈ আপুনি লিখক। I am টিচাৰ, যি আপোনাৰ গ'ল সেই গ'লটোক আপুনি আজিৰে পৰা ভিজুৱেলাইজ কৰিবলৈ আৰম্ভণি কৰক। হ'ব? ওম শান্তি।